নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিপ্লৱ। আজি তোমালোকৰ এটা প্ৰব্লেমৰ চলিউচন লৈ আহিছো মই। প্ৰব্লেমটো হৈছে যে যেতিয়া তোমালোকে MS Word ইউজ কৰিব যোৱা, তেতিয়া তোমালোকে MS Wordটো ইউজ কৰিব নোৱাৰা। তোমালোকে যেতিয়া এটা ডকুমেণ্ট ক্ৰিয়েট কৰিব যোৱা, যাওঁতে যেতিয়া ইনচাৰ্টত গ'লে ইয়াত অপশ্যন খিনি নোপোৱা তোমালোকে। অপশ্যন খিনিৰ কাৰণে তোমালোকে কি কৰিবলগীয়া হয়, বাই মাইক্ৰ'ছফ্ট 365 যোনটো আছে সেইটো ল'বলগীয়া হয়, বাই কৰিবলগীয়া হয়। ত' ইয়াত বাই কৰিলে তোমালোকে মান্থলি ছাবস্ক্ৰিপশ্যনো বহুত আছে, ইয়াৰলি ছাবস্ক্ৰিপশ্যন ল'লেও বহুত বেছি হৈ যায়। ত' এজন ষ্টুডেণ্টে যেতিয়া শিকি আছে, কম্পিউটাৰৰ কৰ্চ কৰি থাকিব, কম্পিউটাৰ কৰ্চ কৰি থাকোঁতেনেতো তেওঁলোকক এইটো দৰকাৰ হ'ব, ৱৰ্ড এক্সেল। ৱৰ্ডৰ কাৰণে এক্সেলৰ কাৰণে তোমালোকেতো ইমান পে' কৰিব ৱৰ্থ ইট হ'লেও মানে বেছি ৱৰ্থ ইট নহয় বুলি কোৱা নাই মই, ৱৰ্থ ইট হ'ব, কিন্তু বেছি পইচা গুচি যাব। তাৰ অল্টাৰনেট যদি ফ্ৰী অপশ্যন আছে, তেনেহ'লে ইমাননো কিয় খৰচা কৰিব লাগে ন? ত' আজি মই সেই ফ্ৰী অপশ্যনটোকে তোমালোকক দেখুৱাম। ত' ফ্ৰী অপশ্যনটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব মই সেইটো দেখুৱাইছো। এতিয়া গোটেইটো কাটি দিছো ৱৰ্ডটো। দেন আমি কি কৰিম, তোমালোকে এটা যিকোনো ব্ৰাউজাৰ, মই ক্ৰমটো অন কৰিছো, তোমালোকেও ক্ৰমটোকে অন কৰি ল'বা, কথা নাই। দেন তোমালোকে মই ফাৰ্ষ্টতে এইটো একাউণ্টত দেখুৱাই দিছো, যিহেতু তোমালোকে নিউ ইউজাৰ হ'বা, মই নিউ ইউজাৰ একাউণ্টৰ পৰা ফাৰ্ষ্টত দেখুৱাই লৈছো। ইয়াত তোমালোকে মাইক্ৰ'ছফ্ট অফিচ MICROSOFT তোমালোকে লিখিব পাৰিবা, মই জাষ্ট দেখুৱাই দিছো তোমালোকে যাতে বস্তুটো ভালকে বুজি পোৱা। চ' এণ্টাৰ কৰিলা তোমালোকে। ত' ইয়াত তোমালোকে বহুত কেইটা ৱেবছাইট দেখিবা, কিন্তু তোমালোকে যোনটো অফিচ.com আছে, কো-পাইলটৰ লগতো আছে দেখিছা। লগ ইন মাইক্ৰ'ছফ্ট 365 যোনটো কাৰ্চৰডাল দেখিছা, ইয়াত ক্লিক কৰিলে হ'ল। ক্লিক কৰাৰ পিছত তোমালোকে দেখিবা চাইন ইন অপশ্যন আছে। চাইন ইন আছে, ইয়াতো বাই মাইক্ৰ'ছফ্ট 365 আছে, সেইটো গুৰুত্ব দিব নালাগে। চাইন ইন অপশ্যন আছে, চাইন ইন কৰিবা তোমালোকে। চাইন ইন কেনেকে কৰে সেইটো যদি নাজানা, এবাৰ মোক তলত কমেণ্ট ডাউন কৰি দিবা। মোক কমেণ্ট কৰি দিবা, মই তোমালোকক এটা ডেডিকেটেড ভিডিঅ' বনাই দিম। ত' ইয়াত তোমালোকে যিকোনো ইমেইল দি পেলাই লগ ইন কৰিব পাৰা, যিটো মাইক্ৰ'ছফ্টত তোমালোকৰ লগ ইন আছে। যদি নাই, মই দেখুৱাই দিম, চিন্তা নকৰিবা পিছত। ত' এতিয়া মই ধৰি লৈছো তোমালোকে পাৰিবা। ত' নেক্সট লগ ইন কৰাৰ পিছত তোমালোকৰ কেনেকুৱা ইণ্টাৰফেচ আহিব। ত' লগ ইন কৰাৰ পিছত মই আকৌ মোৰ যোনটো লগ ইন কৰি থোৱা আছে, সেইটো ইমেইললৈ যাওঁ মই। ত' ইয়াত মই যোনটো মোৰ লগ ইন আছে, ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ত' তোমালোকে লগ ইন কৰাৰ পিছতো এনেকুৱা ইণ্টাৰফেচটো আহিব। দেখিছা ধুনীয়াকে ইণ্টাৰফেচটো। ত' ইয়াত তোমালোকৰ অপশ্যন কি আছে, চাৰ্চ আছে, চেট আছে, নোটবুকছ আছে, ক্ৰিয়েট আছে, এপছ আছে, মানে বহুত কেইটা অপশ্যন আছে। তাতে তোমালোকৰ যোনকেইটা এপছ আছে, এপছটো ইউজ কৰিব পাৰা, যেনেকে ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, আউটলুক, ওৱান ড্ৰাইভ, টিম, ওৱান নোট, যিকেইটা লাগে তোমাক। মই এতিয়া কি কৰিছো, ৱৰ্ডটো অপেন কৰিছো। ৱৰ্ডটো অপেন কৰিছো। তাৰপিছত ৱৰ্ডটো কি কৰিব লাগে, মোৰ ৱৰ্ডটো অলৰেডি ডাউনলোড কৰি থোৱা আছে। ত' তোমালোকক ৱৰ্ডত মই নেদেখুৱাম বস্তুটো, এক্সেলটো এবাৰ ডাউনলোড কৰি দেখুৱাই দিছো। যিহেতু তোমালোকৰ ইয়াত ইণ্টাৰনেট ইউজ হ'ব, আৰু এপটো তোমালোকে বাৰে বাৰে চুই থাকিব দৰকাৰ নাই আৰু, যে বোলে ইয়াত যাওঁ আকৌ গৈ পেলাই কোনটো এপটো আছিলে সেইটো চাই থাকো, সেইটো কথা নাই। তোমালোকে ডাইৰেক্ট এপটো ডাউনলোড কৰি ল'লা। ত' ডাউনলোডটো কেনেকে কৰিবা মই সেইটো দেখুৱাই দিছো তোমালোকক, চোৱা। ত' ডাউনলোড কৰিবৰ কাৰণে তোমালোকে এক্সেলত নহয়, মই ডিজাইনৰ নহয়, ক্লিপচেম্পত দেখুৱাই দিছো। ক্লিপচেম্পত মই এবাৰ অপেন কৰি লৈছো। ত' ডাউনলোড কেনেকে কৰিবা সেইটো চোৱা। ইয়াত তোমালোকে দেখিছা এই ইনষ্টল বুলি এটা অপশ্যন আছে, এইটো যিটো এতিয়া ডেস্কটপৰ লগতে এৰ' চিন এটা আহি গৈছে। ত' তাতে এবাৰ ক্লিক কৰি দিবা। ত' ক্লিক কৰি দিওঁতে ইয়াত দেখিছা তোমালোকে ইনষ্টল অপশ্যন আছে, ইনষ্টলত ক্লিক কৰিবা। ইনষ্টলত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এইটো ইনষ্টল হৈ গ'ল। এতিয়া ইনষ্টল কেনেকে হ'ল তোমালোকে কেনেকে চাবা, ত' মই দেখুৱাই দিছো। উইণ্ড' দি টিপি মিনিমাইজ কৰি লৈছো, তোমালোকে কৰি ল'ব পাৰিবা। আৰু এইটো তোমালোকে আইকনটো দেখিব পাইছা ক্লিকচেম্পৰ, ত' এইটো আহি গ'ল। ত' ক্লিকচেম্প মই বেচিকেলি ইউজ নকৰো, ত' মই এইটো এপটো ইয়াৰ পৰা ৰিমুভ কৰি দিছো, দৰকাৰ নাই মোক ক্লিকচেম্প। চ' মোক ক্লিকচেম্প দৰকাৰ নাই, সেইকাৰণে মই ৱৰ্ডটো অন কৰি লৈছো। তোমালোকেও যদি ক্লিকচেম্প ইউজ নকৰা ত' ৱৰ্ডত যাব পাৰা। ৱৰ্ডটো মই জাষ্ট দেখুৱাই দিছো ক্লিকচেম্পটোত কেনেকে তোমালোকে ৱৰ্ডটো ডাউনলোড কৰিব পাৰিবা তেনেকে।
তো দেন তোমালোকে কি কৰিবা, তোমালোকৰ ৱেলকাম তোমাৰ নামটো লিখি আহিব। তাৰপিছত তাৰ তলতে লিখিব পাৰিছা ক্ৰিয়েট ব্লেংক ডকুমেণ্ট। তো যদি তলত টেমপ্লেট আছে টেমপ্লেট ইউজ কৰিব পাৰিবা। তো ক্ৰিয়েট উইথ টেমপ্লেট আছে, ৰেকমেণ্ডেড আছে, কি আছে তোমালোকৰ ৰিজিউমে ইনভইচেছ আছে তোমালোকৰ দি থকা। বাট তোমালোকে যদি বিচাৰা এখন নতুনকে বনাও বুলি, তো ব্লেংক ডকুমেণ্টত বনাব পাৰা। তো ব্লেংক ডকুমেণ্ট ইউজ কৰিছো মই। তাত গৈ পেলাই মই তোমালোকক বনাই নেদেখাও, তোমালোকে মোতকে বেছি ভালকে পাৰিবা চাগে, হয়তো শিকি আছা, তোমালোকে ক্লাছ কৰি আছা। তো মই জাষ্ট তোমালোকক দেখুৱাই দিছো ইয়াত। চোৱা, ইনচাৰ্টত যাবা, ইনচাৰ্টত গৈ পেলাই চোৱা, এতিয়া অপশ্যন কেইটা দেখিছা তোমালোকে, লেআউটত অপশ্যন দেখিছা, অপশ্যন অপশ্যন বন্ধ নাই তেনেকে দেখিব পাৰিছা তোমালোকে। আৰু কিবা কাৰণত অপশ্যন নাপাবও পাৰে এটা দুটা। তো নাপালে কি কৰিবা, অপশ্যনটোতো তোমালোকক লাগিব ন। তো তোমালোকে ইয়াত যোনটো চাৰ্চ আইকন আছে তাত গৈ পেলাই চাৰ্চ কৰিবা যি দৰকাৰ হয় তোমালোকৰ, যেনেকুৱা ছেভ দৰকাৰ হয়। মই ইয়াত দেখুৱাই দিছো, এবাৰ ইনচাৰ্টত গৈ পেলাই ছেভটো তোমালোকে পটককে বিচাৰি নাপাবা। ছেভটো আছে, নথকা নহয়। মই ছেভটো এইটো দেখুৱাই দিছো, ড্ৰয়িঙত যোনটো আছে, ড্ৰয়িঙত ছেভটো আছে, বাট তোমালোকে সেইটো গম নাপাব পাৰা সেইটোতে যে ছেভ আছে। তো ছেভটো চাৰ্চ কৰি ল'লা, ইয়াত চাৰ্চ অপশ্যনত গ'লে ইয়াত চাৰ্চ কৰিলা SHATE। তো ছেভ চাৰ্চ কৰোঁতেনে তোমালোকে দেখিব পাৰিছা ড্ৰয়িংটো ওপৰত আহি গৈছে, মানে যোনটো যিটো চাৰ্চ কৰিবা তাৰ কাৰণে যিটো ওপৰতে আহিব তোমালোকে গম পাবা সেইটোতেই সেই বস্তুটো আছে। যেনেকে ড্ৰয়িংটোতেই ছেভটো আছে। বহুতে জানে, বহুতে নাজানে। জনাখিনিক মানে মই যোনখিনি নাজানো তেওঁলোকক কৈছো। তো ড্ৰয়িংটোত ক্লিক কৰিলা, ড্ৰয়িংটোত ক্লিক কৰোঁতে ছেভ আছে, টেক্সট বক্স আছে, পিকচাৰ আছে। তো ছেভটোত গ'লা, ছেভটোত আমি ক'ত যাওঁ, ধৰি লোৱা মই এটা কিউব লৈছো, কিউবটো ইয়াত ইনচাৰ্ট কৰি দিছো মই। এটা ডাইৰেক্ট যোনটো মোৰ পেজ আছে পেজখনলৈ নিবৰ কাৰণে মই কি কৰিব লাগিব, ছেভ এণ্ড ক্ল'জ যোনটো অপশ্যন দেখিছে তোমালোকে এইটোত ক্লিক কৰিব লাগিব। তো ইয়াত প্ৰচেছিং কৰি আহি গৈছে দেখিছা ধুনীয়াকে। তাৰপিছত যি তোমালোকে যি দৰকাৰ হয় লিখিব পাৰা, মই নিজৰ নামটোকে লিখি দেখুৱাইছো। চ' ইয়াত তোমালোকে ধুনীয়াকে পাৰিবা বনাবৰ কাৰণে। মই জাষ্ট এনেই দেখুৱাই দিছো তোমালোকক কেনেকে কি ইউজ কৰিব পাৰি। তো চোৱা, জাষ্ট এটা বেচিকেলি মই দেখুৱাই দিছো কোনকেইটা অপশ্যন আছে। তো তোমালোকে যি অপশ্যন বিচৰা প্ৰায়কেইটা অপশ্যন পাবা ইয়াত, যিটো এটা ষ্টুডেণ্টৰ কাৰণে দৰকাৰ হয়। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচৰা তোমালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লগতে থকা ঘণ্টাটো দবাই দিবা, যাতে নতুন ভিডিঅ' আহিলে এনেকুৱা ধৰণৰ তোমালোকে সোনকালে পোৱা, আৰু যাতে তোমালোকে পইচা খৰচ কৰিবলগীয়া নহয়। অকল এনেকুৱা পইচা খৰচ কৰিবলগীয়া বুলিয়ে নহয়, টেকনিকেল ভিডিঅ' তোমালোকে যি বিচৰা মোক কমেণ্ট ডাউন কৰিব পাৰা। তো আজিলৈ ইমানেই, ধন্যবাদ।